মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইতিমধ্যে কম্পাৰ্টমেণ্টেল পৰীক্ষা আহি পালেহি তোমালোকক মই ইতিমধ্যে যিখিনি দিছো সেইখিনি তোমালোকে ভালকে কৰিবা তোমালোকৰ সম্পূৰ্ণ কমন পৰিব তোমালোকৰ লগত মই আজি আন এটা কথা আলোচনা কৰিবলৈ ওলাইছো সেইটো হৈছে তোমালোকৰ দৰখাস্ত অৰ্থাৎ আবেদন তোমালোকৰ এই আবেদনটো তোমালোকে প্ৰত্যেককে কৰিবা আবেদনত তোমালোকৰ 4 নম্বৰ থাকে মই আগতেও কৈছো এতিয়া মই তোমালোকৰ লগত দুখনমান আবেদনৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো মন দি শুনিবা তোমালোকৰ প্ৰথমখন আবেদন হৈছে বিদ্যালয়ত শিক্ষক দিৱস উদযাপন কৰিবৰ বাবে অনুমতি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা 2 নম্বৰতে আন্তঃবিদ্যালয় ফুটবল খেল প্ৰতিযোগিতাত অংশগ্ৰহণৰ অনুমতি প্ৰদানৰ বাবে বিদ্যালয় প্ৰধানলৈ এখন আবেদন লিখা দেউতাৰ অসুস্থতাৰ বাবে তুমি 4 দিন স্কুললৈ আহিব পৰা নাছিলা তাৰ বাবে ছুটি বিচাৰি বিদ্যালয় প্ৰধানলৈ এখন আবেদন লিখা আবেদনত তোমাৰ নাম আৰু ঠিকনা নিলিখিবা তোমাৰ বিদ্যালয়ত পুথিভঁৰালৰ গ্ৰন্থৰ নাটনিৰ বাবে হোৱা ছাত্ৰ-ছাত্ৰীৰ অসুবিধাৰ বিষয়ে জনাই তোমাৰ বিদ্যালয় প্ৰধানলৈ এখন আবেদন লিখা তোমাৰ অঞ্চলত বানপানী ক্ষতিগ্ৰস্ত ৰাইজৰ সাহায্য বিচাৰি জিলাৰ উপায়ুক্তলৈ এখন আবেদন লিখা তোমাৰ বিদ্যালয় প্ৰধানলৈ তুমি বিদ্যালয়ত 4 দিন অনুপস্থিত থকাৰ কাৰণে দৰখাই ছুটি মঞ্জুৰিৰ বাবে এখন আবেদন লিখা তোমাৰ অসুস্থতাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিবলৈ অসুবিধা পাইছা চতুৰ্থ কালাংশৰ পাছত ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন লিখা তোমাৰ বিদ্যালয়ত বহি বিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি তোমাৰ বিদ্যালয় প্ৰধানলৈ তুমি খেল বিভাগৰ সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন লিখা আৰু শেষত তোমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ খেল ধেমালিৰ অধিক সা-সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয় প্ৰধানলৈ তুমি ছাত্ৰ-ছাত্ৰীক একতা সভাৰ সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন লিখা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই আবেদন লিখাৰ পিছত আৰু দুটামান কথা আছে দৰকাৰী কথা তোমালোকক মই কৈ দিম যাৰ কাৰণে তোমালোকে 4 নম্বৰ পাবলৈ সক্ষম হবা তে তোমালোকে আবেদনৰ চোৱাচোন কেনে ধৰণে আবেদন লিখিব লাগে তোমালোকে যিকোনো আবেদনেই হওক প্ৰথম তোমালোকক এড্ৰেছ কৰিবা স্কুলৰ প্ৰধান শিক্ষকলৈ বা শিক্ষয়িত্ৰীলৈ হেতু বুলি কোনো কথা নাই তোমালোকে মাননীয় বা প্ৰধান শিক্ষক মহোদয় বা মাননীয় দিলে প্ৰধান শিক্ষয়িত্ৰী তোমালোকে সহজকে মাননীয় প্ৰধান শিক্ষক লিখিবা আৰু তাত শ্ৰেণী শিক্ষকৰ জৰিয়তে লিখিবা আৰু বিষয়টো মই তোমালোকক কৈ দিব নোৱাৰো তোমালোকক মই যিমানখিনি কেনে ধৰণেনো আবেদন দিব তাত দেখাই দিছো তাত তোমালোকে বিষয়টো চাবা যে বিষয়টো কি দিছে আৰু সেই ধৰণে তোমালোকে বিষয়টো লিখিবা যদি ছুটি বিচাৰি হয় ছুটি বিচাৰি বুলি লিখিবা আৰু যদি তোমালোকৰ আনটো হয় যে খেল ধেমালিৰ অধিক সা-সুবিধা ব্যৱস্থা হাতত লোৱাৰ বাবে প্ৰাৰ্থনা বা তোমালোকৰ শিক্ষক দিৱস উদযাপন কৰিবৰ বাবে অনুমতি বিচাৰি আবেদন এটো যি বিষয় থাকে সেইটো বিষয় তোমালোকে প্ৰশ্নটোৰ পৰা চাই পেলাই দিবা আৰু মাজৰ কথাখিনি সেই ধৰণে লিখিবা তাত তোমালোকে বিষয়টো দি দিবা আৰু তোমালোকে শেষত তোমালোকৰ নিজৰ নাম ঠিকনা নিদিবা একান্ত বাধ্য ছাত্ৰ-ছাত্ৰী এনেকে লিখিবা তোমালোকক মই দুখনমান দি দিছো আবেদন চোৱা এখন ছুটি বিচাৰি এনেকে লিখিবা যে মহাশয় বিনীত নিবেদন এই যে যোৱা 3 তাৰিখৰ আৰু 4 তাৰিখে অসুখৰ বাবে মই বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলো সেয়েহে দয়ালু মহোদয় অনুগ্ৰহ কৰি উপস্থিতিৰ উক্ত দুদিনৰ ছুটি মঞ্জুৰ কৰে যেন এই মহোদয়ৰ ওচৰত সৰল গুহাৰি এনেকৈ তোমালোকে লিখিবা নিজৰ নাম ঠিকনা নিদিবা আৰু আনখনো ঠিক একেই হ'ব প্ৰথমতে তোমালোকে প্ৰধান শিক্ষকলে সম্বোধন কৰিবা আৰু সদায় লিখিবা বিদ্যালয়ৰ নাম নিলিখিবা ক বিদ্যালয় বা খ বিদ্যালয় বুলি দিবা যে মাননীয় খ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু আৰু খেল বিভাগ থাকিলে খেল বিভাগৰ ভাৰপ্ৰাপ্ত শিক্ষক মহোদয়ৰ জৰিয়তে বুলি লিখিবা বিষয় লিখিবা আৰু মাজৰ কথাখিনি যে বিনীতভাৱে জনাও যে বৰ্তমানলৈ আমাৰ বিদ্যালয়ত খেল ধেমালিৰ যিখিনি ব্যৱস্থা আছে ছাত্ৰ-ছাত্ৰী চাহিদালৈ চাই সেয়া পৰ্যাপ্ত নহয় তাৰ উপৰি আজি কেইবাবছৰ ধৰি খেলা ধূলাৰ নতুন সা-সঁজুলি একো কিনা হোৱা নাই ইতিমধ্যে আগৰ সামগ্ৰীসমূহৰ বেছিখিনি ব্যৱহাৰ অনুপযোগী হৈ আছে আনহাতে খেলপথাৰখনৰ অৱস্থাৰো ভাল নহয় ইয়াকো উন্নত কৰাৰ প্ৰয়োজন হৈছে গতিকে এই অসুবিধাসমূহ আঁতৰাই খেল ধেমালিৰ অধিক সা-সুবিধাৰ ব্যৱস্থা হাতত ল'বলৈ মহোদয়ক বিশেষভাৱে অনুৰোধ জনালো অনুগ্ৰহ কৰি অনুৰোধ ৰক্ষা কৰি বাধিত কৰে যেন ইয়াত তোমালোকৰ শেষত একান্ত বাধ্য ছাত্ৰ নাম দিব নালাগে খেল বিভাগৰ সম্পাদক বা সম্পাদিকা বুলি লিখিলে হ'ব যিহেতু তোমালোকৰ দৰখাস্তখনৰ বিষয়টো আছিলে খেল বিভাগৰ সম্পাদক বা সম্পাদিকাকহে লিখিব দিছিলে আন এখন দৰখাস্ত তোমাক দেখাব বিচাৰিছো তাতো লিখিবা যে মাননীয় ক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু আৰু সেইটো তোমালোকে শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে দিবা আৰু তাত কি কাৰণে দিছে যে শিক্ষক দিৱস উদযাপন কৰিবৰ বাবে অনুমতি বিচাৰি আবেদন তাত তোমালোকে এনেধৰণে লিখিবা যে মহাশয় বিনীতভাৱে জনাও যে প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ বিদ্যালয়ত শিক্ষক দিৱস উদযাপন কৰিবলৈ সকলো ছাত্ৰ-ছাত্ৰী আগ্ৰহ কৰিছে সেয়েহে এই শিক্ষক দিৱসটো উদযাপন কৰিবৰ বাবে অনুমতি প্ৰদান কৰে যেন এই মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা
তাৰপিছত তোমালোকে ইতি আপোনাৰ বিশ্বাসী ছাত্ৰ এনেধৰণে লিখিবা। আৰু এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন দি শুনা, তোমালোকক যি ধৰণৰ আবেদন নিদিয়ক কিয় তোমালোকে পৰীক্ষাত কেতিয়াও নিজৰ নাম ঠিকনা নিলিখিবা। আৰু 2 নম্বৰৰ কথা, তোমালোকে আবেদনৰ বিষয়বস্তুটো চাবা যে কি লিখিব দিছে। আৰু 3 নম্বৰৰ কথা, তোমালোকে চাবা যে তোমালোকক খেল বিভাগত লিখিব দিলে খেল বিভাগৰ শিক্ষক মহোদয়ৰ জৰিয়তে দিবা। আৰু যদি তোমালোকক বিদ্যালয়ৰ দৰখাস্তখন লিখোতে যদি সম্পাদক সম্পাদিকাক ফালৰ পৰা লিখিব দিয়ে, তেতিয়া তোমালোকে শেষত লিখিবা যে খেল বিভাগৰ সম্পাদক বা সম্পাদিকা। তোমালোকলৈ মোৰ এইখিনি অনুৰোধ থাকিলে। ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।